ঘৰৰ সকলো পৰিয়ালৰ কাৰণেই দিছোঁ দেই শৰাইখন। আৰু মোৰ নিজৰ ভবিয়া বা মোৰ পৰিয়ালটোৰ কাৰণে দিয়া নাই, সকলো যাতে ভালে থাকে, সকলোকে ভগৱানে ভালে ৰাখক সেইবাবে মই শৰাইখন দিছোঁ। আৰু ত্ৰিশূল পাত মই ছোৱালীৰ কাৰণে আগবঢ়াই থৈছিলোঁ আগতে, আৰু ঘৰৰ সকলোৱে হয় এতিয়া মই শৰাই ফুল চবৰ কাৰণে লৈ আহিছোঁ। আজি সোমবাৰ কিন্তু মানুহ বহুত আছে। গণেশ মন্দিৰত পূজা পাতল কৰি হৈ গ'ল। এতিয়া আমি যাওঁ, মেইন শিৱ য'ত স্থাপন কৰা হৈছে ইয়াতে, তালৈ আমি গৈ আছোঁ। যিহেতু ফাগুনৰ 10 তাৰিখে আমাৰ এনিভাৰ্চাৰী আছিলে, সেইবাবে আমি আহিব পৰা নাছিলোঁ। আৰু এতিয়া চ'ততে যিহেতু ঘৰলৈ যাম, ঘৰলৈ নোযোৱাৰ আগতে শৰাইখন আৰু শিৱ ত্ৰিশূল এডাল লৈ আহিছোঁ দিবলৈ, সেয়া দিবলৈ ওলাইছোঁ ভগৱানক। আৰু দেখিছেনে বেগটো বহুত গধুৰ আছে, মাহ প্ৰসাদ যিহেতু আছে, আৰু ভাগৰ যোগে আহি থাকিবলগীয়া হৈছে, পাহাৰীয়া জেগা। মহিমা মণ্ডিত মইনা পৰিয়া নাম ধন